আজিৰ সমাজত বসবাস কৰা প্ৰতিজন মানুহৰে সমস্যা আছে। কাৰ নাই সমস্যা? আমি যদি পইচাৰ দৃষ্টিকোণৰ পৰা ইয়াক বৰ্ণনা কৰিবলৈ যাওঁ, তেতিয়া আমি দেখা পাম যে যিজন ব্যক্তিয়ে দিনটোত 100 টকা উপাৰ্জন কৰি আছে, তেওঁৰ সমস্যাটো 500 টকাৰ। যিজন ব্যক্তিয়ে 500 টকা উপাৰ্জন কৰি আছে, তেওঁৰ সমস্যাটো 5000 টকাৰ। যিজনে 5000 টকা উপাৰ্জন কৰি আছে, তেওঁৰ সমস্যাটো 50000 টকাৰ। যিজনে 50000 উপাৰ্জন কৰি আছে, তেওঁৰ সমস্যাটো 5 লাখ টকাৰ। আৰু যিজনে 5 লাখ টকা উপাৰ্জন কৰি আছে, তেওঁৰ সমস্যাটো হৈছে 50 লাখ টকাৰ। এজন ব্যক্তিৰ উপাৰ্জনতকৈ তেওঁৰ অৰ্থনৈতিক সমস্যাটো ডাঙৰ হোৱাটো সচৰাচৰ দেখা যায়। এতিয়া আমি বেলেগ এটা দৃষ্টিকোণৰ পৰা সমস্যাৰ বিষয়টো চাওঁ আহক। যিসকল ব্যক্তি ডেকা গাভৰু হৈ আছে, তেওঁলোকৰ কাৰণে বিয়া পতাটো সমস্যা। যিসকলে বিয়া পাতিলে ইতিমধ্যে, তেওঁলোকৰ বাবে সন্তান জন্ম দিয়াটো সমস্যা। যিসকলে সন্তান জন্ম দিছে, তেওঁলোকৰ কাৰণে প্ৰতিপালন কৰাটো সমস্যা। যিসকলে ভালদৰে প্ৰতিপালন কৰি আছে, তেওঁলোকৰ বাবে সংস্থাপন প্ৰদান কৰাটো সমস্যা। আৰু সংস্থাপন পোৱাসকলৰ ক্ষেত্ৰত দেখিব যৌথ পৰিয়ালৰ সমস্যা। একেলগে থাকিব নোৱাৰে। বয়োবৃদ্ধ পিতৃ মাতৃক চাবলৈ সময় আৰু মানুহৰ অভাৱ, গতিকে নিজৰ মাক দেউতাকক নিজৰ লগত ৰাখিব নোৱাৰাটো সমস্যা। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে জীৱনৰ প্ৰতিটো স্তৰতে মানুহৰ বাবে সমস্যাবোৰ আগৰে পৰাই ৰৈ আছে। আপুনি আহিলেই আপোনাক ধৰিম বুলি। গতিকে এইটো নিশ্চিত যে শেষৰ উশাহটো থকালৈকে আপুনি সমস্যাত পৰিবই। এই ক্ষেত্ৰত যিসকল ব্যক্তিয়ে দকৈ যিকোনো এটা বিষয় চিন্তা বা অধ্যয়ন কৰি নিজকে সত্যৰ জ্ঞানেৰে আলোকিত কৰিব পাৰে, তেওঁলোকৰ বাবে সমস্যাটো পাতল হৈ যায়, সৰু হৈ পৰে। সেয়েহে কেৱল জ্ঞানীজনেহে হাজাৰটা সমস্যা থকাৰ পিছতো জীৱনটো সুখেৰে জীয়াই থাকিব পাৰে। আৰু যিসকল ব্যক্তি পাতলীয়া মনৰ হয়, প্ৰতিটো সমস্যাই তেওঁলোকৰ বাবে গধুৰ হৈ পৰে। সেইকাৰণে সহজতে ভাঙি পৰে আৰু জীৱনৰ প্ৰতিটো খোজতে তেওঁলোক দুখত পৰিব লগা হয়। যন্ত্ৰণাকাতৰ হৈ পিনে জীয়াই থাকিব লগা হয়। সুখত থাকিবলৈ হ'লে জ্ঞানী হ'বই লাগিব। আপুনি দকৈ চিন্তা কৰিব পাৰিলেহে সমস্যাৰ আচল কাৰণ বুজিব আৰু তাক সমাধান কৰাটো আপোনাৰ কাৰণে সম্ভৱপৰ হ'ব।